নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোত আপোনাৰ জন্মৰ লগ্ন তালিকাত থকা সেই 12টা ঘৰত 9টা গ্ৰহৰ কেনেধৰণৰ ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপুনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই 12টা স্থানত 9টা গ্ৰহৰ কেনেধৰণৰ ফল প্ৰদান কৰে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব পাৰে, যাতে আপোনালোকৰ সুবিধা হয়। সেই মানসেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। লগতে যিসকল ব্যক্তিয়ে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও যাতে অতি সহায়ক হয়, সেই মানসেৰে এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম হৈছে সূৰ্য। যদিহে আপোনাৰ সেই 1 নম্বৰ ঘৰত সূৰ্যদেৱৰ অৱস্থিতি থাকে, তেন্তে আপোনাৰ ৰাশিফলত প্ৰথম ঘৰত সূৰ্যৰ উপস্থিতিয়ে আপোনাক শক্তিশালী জীৱন, শক্তি আৰু আত্মবিশ্বাসৰ সুস্থ স্তৰ প্ৰদান কৰিব। অৱশ্যে ই আপোনাক প্ৰভাৱশালী আৰু অহংকাৰী যেন দেখুৱাব পাৰে। আপুনিও জীৱনৰ প্ৰত্যাহ্বানৰ বাবে সদায় সাজু, জন্মগ্ৰহণ কৰা যুঁজাৰু। এই ঘৰত এটা ইতিবাচক সূৰ্যৰ অৰ্থ এইটোৱেই যে আপোনাৰ সৰুৰে পৰাই স্বাধীন ভাৱ আছে। যদিহে আপোনাৰ 1 নম্বৰ ঘৰত চন্দ্ৰৰ অৱস্থান, 1 নম্বৰ ঘৰত চন্দ্ৰই আপোনাক শান্তিদায়ক আৰু মৰম লগা ব্যক্তিত্বৰে আশীৰ্বাদ দিয়ে। তথাপিও আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে আৰু আপুনি অসামঞ্জস্যতাৰে কাম কৰিব পাৰে। আপুনি হয়তো আনক সন্তুষ্ট কৰিবলৈ আৰু আনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অত্যন্ত সময় খৰচ কৰিব। যদি আপোনাৰ প্ৰথম ঘৰত বৃহস্পতি থাকে, তেন্তে এই ঘৰত বৃহস্পতি গ্ৰহই দেখুৱাইছে যে আপুনি এজন ডাঙৰ হৃদয়ৰ মানুহ হ'ব। দয়া, ইতিবাচক মনোভাৱ আৰু ভাল উদ্দেশ্যৰে ভৰা। অৱশ্যে গুৰুত্বপূৰ্ণ সবিশেষৰ প্ৰতি লক্ষ্য ৰাখিও আপুনি আশাবাদী হ'ব পাৰে, যিহেতু বৃহস্পতি গ্ৰহ হৈছে সম্প্ৰসাৰণৰ গ্ৰহ। গতিকে প্ৰথম ঘৰত ইয়াৰ উপস্থিতি আপোনাৰ ব্যক্তিত্ব বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। যদি আপোনাৰ প্ৰথম ঘৰত শুক্ৰ আছে, প্ৰেম আৰু সৌন্দৰ্যৰ গ্ৰহ, সেই ব্যক্তিজন সুখদায়ক আৰু আকৰ্ষণীয় ব্যক্তিত্বৰে ধন্য হয়। এলাহ আৰু কামুক ভোগবিলাসত থাকিব পাৰে। মানুহে আপোনাৰ প্ৰতি সহজেই আকৰ্ষিত হ'ব। বেছি কষ্ট নকৰাকৈয়ে আপোনাৰ বাবে সকলো কাম অতি সোনকালে যথেষ্ট সহজ হৈ পৰিব। অৱশ্যে এই ক্ষমতাবোৰ যাতে নিজৰ সুবিধাৰ বাবে নলয়, তাৰ প্ৰতি সাৱধান হ'ব লাগে। ৰাশিফলৰ প্ৰথম ঘৰত যদিহে মংগল গ্ৰহ থাকে, ৰাশিফলৰ প্ৰথম ঘৰত মংগল গ্ৰহৰ উপস্থিতিয়ে ব্যক্তিজনক উগ্ৰ আৰু শক্তিশালী কৰি তোলে। কামত আৱেগ আৰু দ্ৰুত হ'ব। এনে পৰিস্থিতিত লাহে লাহে আগবাঢ়িব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। মংগল গ্ৰহই আপোনাক শক্তি, সাহস আৰু সহনশীলতা আৰু লগতে আক্ৰমণাত্মকতাৰে আশীৰ্বাদ পাব। ৰাশিফলত প্ৰথম ঘৰত যদিহে বুধ গ্ৰহৰ অৱস্থান থাকে, ৰাশিফলৰ প্ৰথম ঘৰত বুধৰ উপস্থিতিয়ে আপোনাৰ জীৱনকালত এক অনুসন্ধিৎসু আৰু পৰীক্ষামূলক দৃষ্টিভংগী লাভ কৰিব। আপোনাৰ বৌদ্ধিক শক্তিও শক্তিশালী হ'ব পাৰে। জীৱনৰ পৰিস্থিতিৰ লগত আপুনি সহজেই খাপ খাব, কিন্তু বেছি কথা ক'ব পাৰে আৰু ঈশ্বৰতীও হ'ব পাৰে। আপুনি ধেমেলীয়া, বন্ধুত্বপূৰ্ণ, প্ৰেৰণাদায়ক, তথাপিও কেতিয়াবা অধৈৰ্য হ'ব পাৰে।
ৰাশিফলত যদি আপোনাৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থান থাকে, প্ৰথম ঘৰত শনিদেৱ থাকিলে আপুনি ওখ আৰু চিকণ হ'ব। আপুনি হয়তো এজন গুৰুত্বৰ সংৰক্ষিত আৰু অন্তৰ্মুখী ব্যক্তি। ইয়াৰ লগতে আপুনি এজন নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰু বিশ্বাসযোগ্য ব্যক্তি হ'ব। অৱশ্যে আপোনাৰ শৈশৱটো হয়তো মানসিক চাপত থাকিব বা আছিল। কষ্টৰ পিছতহে জীৱনত সফলতা লাভ কৰিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰিব। ৰাহু যদি আপোনাৰ প্ৰথম ঘৰত থাকে, ৰাহুৰ উপস্থিতিয়ে আপোনাক উৎসাহ দিব, সামাজিক জখলা বগাবলৈ ইচ্ছা বৃদ্ধি কৰিব। শুভ ৰাহুৱে আপোনাক এজন ভাল প্ৰভাৱশালী ব্যক্তিত্বৰ মুখামুখি কৰি তুলিব। আপুনি প্ৰায় অগতানুগতিকভাৱে জীৱনত আগবাঢ়ি যাব। আপুনি প্ৰশংসিত আৰু আকাংক্ষিত হ'বলৈ ভাল পাব। এজন আক্ৰান্ত ৰাহুৱে আপোনাক অবৈধ আচৰণ আৰু ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তিৰ প্ৰতি সহজলভ্য কৰি তুলিব। যদিহে আপোনাৰ নৈতিক আৰু ঐশ্বৰিকভাৱে শক্তিশালী কৰিবলৈ কোনো উপকাৰী গ্ৰহৰ প্ৰভাৱ নাথাকে। ৰাশিফলত যদিহে আপোনাৰ কেতুৰ অৱস্থান, প্ৰথম ঘৰত কেতু থকাৰ লগে লগে আপুনি আপোনাৰ চৰিত্ৰৰ প্ৰতিটো দোষৰ প্ৰতি সচেতন হ'ব লাগিব। আপোনাৰ ব্যক্তিত্ব হয়তো ৰহস্যময় আৰু মানুহে আপোনাক বুজিবলৈ সংগ্ৰাম কৰিব, অৰ্থাৎ আপোনাক সহজে কোনেও বুজিব নোৱাৰিব। আপুনি সাধাৰণতে চুম্বকীয় ব্যক্তিত্বৰে সমৃদ্ধ। যদি কোনো কেতু অশুভ হয়, তেন্তে ই আপোনাৰ স্বাস্থ্য আৰু ষ্টেমিনাৰ সমস্যাত প্ৰভাৱ পেলাব। আপোনাৰ লগ্ন তালিকাৰ দ্বিতীয় ঘৰত 9টা গ্ৰহৰ যি প্ৰভাৱ, সৰ্বপ্ৰথমে আপোনালোকক সূৰ্যৰ কথা ক'বলৈ যাওঁ। সূৰ্যদেৱ যদিহে আপোনাৰ দ্বিতীয় ঘৰত অৱস্থিত, ৰাশিফলৰ দ্বিতীয় স্থানত সূৰ্য গ্ৰহৰ উপস্থিতি যদিহে হৈছে, তেন্তে আপোনাৰ ধন সম্পত্তি, আপোনাৰ পৰিয়াল, মূল্যবোধ আৰু পৃথিৱীৰ অন্যান্য সুস্থিৰ গঠনৰ বাবে বিশেষ কাৰক গ্ৰহ। শক্তিশালী সূৰ্যই আত্মসন্মান আৰু স্বাধীনতা দিব। যদিহে আপোনাৰ দ্বিতীয় ঘৰত চন্দ্ৰৰ অৱস্থান আছে, তেন্তে চন্দ্ৰৰ উপস্থিতি সুখদায়ক আৰু আকৰ্ষণীয় ৰূপৰ আশীৰ্বাদ। দ্বিতীয় ঘৰৰ চন্দ্ৰ ভাল সংমিশ্ৰণ, যিয়ে সেই ব্যক্তিজনক চতুৰ, ধনী আৰু বিখ্যাত কৰি তোলে। আপোনাৰ পৰিয়ালৰ সুখ আৰু সহায় সহযোগিতা লাভ কৰাত অতি সহায়ক হয়। যদি এটা আক্ৰান্ত চন্দ্ৰ হয়, তেন্তে কেতিয়াবা আপোনাক দ্ৰুত ধন উপাৰ্জন কৰিবলৈ কিছুমান অবৈধ কামত লিপ্ত হ'বলৈ প্ৰভাৱিত কৰিব পাৰে। অসংলগ্ন কথা বতৰা আৰু অভ্যাসৰ সমস্যাৰ হ'ব পাৰে। আনকি খাদ্যৰ আসক্তিৰ হ'ব পাৰে। যদি আপোনাৰ দ্বিতীয় স্থানত বৃহস্পতিৰ অৱস্থান হয়, তেন্তে দ্বিতীয় স্থানৰ এই শুভ গ্ৰহটোৰ উপস্থিতিয়ে আপোনাক সহায় কৰিব। বৃহস্পতি গ্ৰহটোৱেও আপোনাক এজন ভাল ব্যৱসায়ী কৰি তুলিব। এই গ্ৰহৰ শুভ অৱস্থান বা যোগৰ বাবে ধন সম্পত্তি, সুখ আৰু সন্মান আপোনাৰ ওচৰলৈ সহজেই আনিব। আপুনি এজন ভাল ব্যৱসায়ী হ'ব পাৰে। যদি দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহ আক্ৰান্ত হয়, তেন্তে আপুনি আৰ্থিক সমস্যাৰ লগতে শিক্ষাৰ পথত যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি হয়তো স্বাৰ্থপৰ আৰু স্বাৰ্থকেন্দ্ৰিক ব্যক্তিও হ'ব পাৰে। যদি আপোনাৰ দ্বিতীয় স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হয়, তেন্তে দ্বিতীয় স্থানত থকা শুক্ৰ গ্ৰহটোৱে অতি সহজে আপোনাৰ বাবে ধন সম্পত্তি, সমৰ্থন আৰু আৰামৰ ইংগিত দিয়ে। আপুনি আপোনাৰ ধন সম্পত্তি আৰু সমাজত মূল্য আৰু প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ জৰিয়তে
লাভ অৰ্জন কৰিব পাৰিব। এই ঘৰত যেতিয়া শুক্ৰ গ্ৰাসত আক্ৰান্ত হয় তেতিয়া ই আপোনাক অপ্ৰয়োজনীয় কামত অত্যাধিক খৰচ কৰিবলৈ বাধ্য কৰিব পাৰে, যাৰ ফলত আপুনি বিপদত পৰিব। যদি আপোনাৰ দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থান হয়, দ্বিতীয় ঘৰত মংগল গ্ৰহৰ অৱস্থানে এজন ব্যক্তিক অতি আত্মবিশ্বাসী, অভিলাষী আৰু স্বাধীন কৰি তুলিব। আপুনি ধনী হ'ব আৰু ন্যায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ধন উপাৰ্জনত মনোনিৱেশ কৰিব। এই ঘৰত মংগল গ্ৰহক কুৎসিতভাৱে স্থাপন কৰাটোৱে হয়তো আপোনাৰ অভদ্ৰ আৰু আক্ৰমণাত্মক মনোভাৱৰ কাৰণ হ'ব। যদি আপোনাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থান হয়, তেন্তে শুভ বুধ গ্ৰহই আপোনাক এজন দয়ালু আৰু কোমল স্বভাৱৰ ব্যক্তি কৰি তুলিব। আপুনি বুদ্ধিমান আৰু দক্ষ হ'ব আৰু অনুষ্ঠান পৰিচালনা বা আয়োজনৰ কামত অতি ভাল হ'ব। আপুনি আপোনাৰ বুদ্ধিমত্তাৰ সহায়ত ধন উপাৰ্জন কৰিব আৰু জীৱনত প্ৰগতি আৰু সফলতা লাভ কৰিব। যদি এই যুগৰ সময়ত বুধ গ্ৰহ কোনো অশুভ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়, তেন্তে আপুনি সঠিক সিদ্ধান্ত ল'ব নোৱাৰিব পাৰে। যদি আপোনাৰ দ্বিতীয় স্থানত শনিৰ অৱস্থান হয়, আপোনাৰ দ্বিতীয় স্থানত শনিয়ে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় প্ৰচেষ্টাৰ জৰিয়তে সময়ৰ লগে লগে আপোনাৰ আয় বৃদ্ধি কৰাত সহায় কৰিব। আপুনি বুদ্ধিমান সিদ্ধান্ত ল'ব আৰু সঞ্চয়ৰ জৰিয়তে ধন ব্যৱস্থাপনাত ভাল কাম কৰিব। তথাপিও আপুনি হয়তো এনে এটা পোচাক ধাৰণ কৰিব যিয়ে আপোনাক সন্তুষ্ট নকৰিব। এই ঘৰত শনি ৰাশিৰ স্থানে আপোনাক কঠোৰ পৰিশ্ৰমী ব্যক্তি কৰি তুলিব, কিন্তু অনুকূল ফলাফল নাপাব। শনি অশুভ গ্ৰহৰ লগত যদিহে সম্পৰ্ক হয়, তেতিয়া ই আপোনাক এলেহুৱা কৰি তুলিব পাৰে আৰু আপোনাৰ কাম অসম্পূৰ্ণ কৰি ৰখাটো ভূমিকা ল'ব পাৰে। দ্বিতীয় স্থানত যদিহে ৰাহুৰ অৱস্থান হয়, যদি ই ঋণাত্মক গ্ৰহ, তথাপিও ধন সম্পৰ্কীয় বিষয়ত দ্বিতীয় স্থানত থকা ৰাহুক শুভ বুলি গণ্য কৰা হয়। এই সংমিশ্ৰণে আপোনাক অভাৱনীয় আৰ্থিক সুবিধা দিব পাৰে, লগতে পাৰিবাৰিক দায়িত্ব পালনৰ সুযোগ পাব। কিন্তু আপুনি আপোনাৰ খৰচবোৰ পদ্ধতিগতভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ ৰাহু যদি আন গ্ৰহৰ সৈতে অশুভ অৱস্থানত থাকে, তেন্তে তাৰ ফল প্ৰতিকূল হ'ব। যদি আপোনাৰ দ্বিতীয় স্থানত কেতুৰ অৱস্থান হয়, ৰাশিফলত দ্বিতীয় স্থানত অৱস্থিত কেতু গ্ৰহটোৱে আপোনাৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু আপুনি অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰিব পাৰে। এই পৰিস্থিতিয়ে আপুনি যিবোৰ মূল্যবোধৰ অৱস্থিতিত সেইবোৰৰ প্ৰতি আপোনাৰ অশক্ত স্থিতিও সূচায়। আপুনি নিজৰ মূল্যকো সন্দেহ কৰিব আৰু বহলকৈ ক'বলৈ গ'লে নিজকে আৰু আনৰ প্ৰতি অত্যাধিক সমালোচনাৰ অনুভৱ কৰিব। আপোনাৰ তৃতীয় ঘৰত সূৰ্যদেৱৰ অৱস্থিতি আছে আপোনাৰ লগ্ন তালিকাত। সেই হিচাপে এই ঘৰত সূৰ্যৰ উপস্থিতিৰ বাবে সেই ব্যক্তিজনে বা সেই ব্যক্তিসকলে বিভিন্ন ধৰণৰ যোগাযোগৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা থাকে। আপুনি ভ্ৰমণৰ প্ৰতি আকৰ্ষিত হ'ব আৰু মানুহৰ সৈতে যোগাযোগত থাকিলে আপুনি আত্মবিশ্বাসী আৰু জীৱনৰ প্ৰতি আগ্ৰহী হৈ থাকিব। আপুনিও স্বশিক্ষিত আৰু উচ্চ দক্ষতা সম্পন্ন হ'ব। আপোনাৰ কামৰ ফলৰ সৈতে সংযুক্ত হ'ব। জ্ঞান আৰু অধ্যয়ন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আপুনি ইয়াক আনৰ লগত ভাগ বতৰা কৰাত বিশ্বাস কৰিব। যদি আপোনাৰ তৃতীয় স্থানত চন্দ্ৰ গ্ৰহৰ অৱস্থিত আছে, তেন্তে সৃষ্টিশীলতা
প্ৰবৃত্তিৰ সৈতে জড়িত চন্দ্ৰগ্ৰহটোৱে আপোনাক স্বাভাৱিকতে কল্পনাপ্ৰসূত, স্বজ্ঞাত আৰু গ্ৰহণযোগ্য কৰি তুলিব। ই আপোনাৰ ইচ্ছাৰ প্ৰতি বহুত আৱেগিক মোহ আনিব। আপুনি মহান মধ্যস্থকাৰীৰ কাৰণে আপুনি আৱেগিক আৰু আনৰ অনুভৱৰ প্ৰতি আগ্ৰহযোগ। আপুনিও আপোনাৰ ভাই ভনীৰ প্ৰতি অতি মৰমীয়াল হ'ব। যদি আপোনাৰ তৃতীয় স্থানত বৃহস্পতি অৱস্থিত আছে, তেন্তে বৃহস্পতি গ্ৰহ যেতিয়া তৃতীয় স্থানত থাকিব, তেতিয়া আপোনাৰ মানসিক ক্ষমতা বৃদ্ধি পাব। স্বতঃস্ফূৰ্ত হোৱাটো আপোনাৰ বাবে স্বাভাৱিকতে আহিব। আপুনি দ্ৰুতভাৱে নতুন তথ্য আহৰণ কৰাৰ ক্ষমতা পাব আৰু কামবোৰ সহজে কামত লগাব। এই ঘৰত বৃহস্পতি দেৱৰ উপস্থিতিয়ে আপোনাৰ প্ৰাথমিক শিক্ষাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ ভাই ভনী, পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ লগতে সংঘৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। যদি আপোনাৰ তৃতীয় স্থানত শুক্ৰদেৱৰ অৱস্থিতি আছে, তেন্তে ৰাশিফলত তৃতীয় স্থানৰ শুক্ৰৰ সৈতে যোগাযোগৰ সকলো ক্ষেত্ৰতে আপোনাৰ প্ৰকাশ পাব। সেয়া আপোনাৰ লিখিত হওক বা মৌখিক হওক। আপুনি কথাবোৰ আৰু সম্পৰ্কবোৰক সুষম আৰু আগু-চালোতামুক্ত কৰি ৰাখিবলৈ অতি ভাল পাব আৰু জীৱনটো সুচাৰুৰূপে চলি থাকিবলৈ সংযত আৰু তৰ্ক এৰাই চলি এই কামটো আপুনি সহজে কৰি ল'ব পাৰিব। অৱশ্যে কেতিয়াবা মাত মাতিব লাগে আৰু নিজৰ বাবে যুঁজিব লাগে, সেইটো আপুনি নিশ্চয়কৈ জানি লওক। তৃতীয় স্থানৰ যি মংগল গ্ৰহ, সেই মংগল গ্ৰহৰ যদি অৱস্থান আছে ৰাশিফলত, তৃতীয় স্থানত থকা মংগল গ্ৰহই নিজৰ আগ্ৰহক আৱেগেৰে সাধন কৰিবলৈ সাহস, শক্তি আৰু শক্তিৰ ইংগিত দিব। আপুনি বহু লোকৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে। তদুপৰি আপুনি যথেষ্ট মানসিকভাৱে সজাগ, সক্ৰিয় আৰু শক্তিশালী। লগতে এই চিন্তাবোৰ সঠিক দিশত আপুনি আগুৱাই নিয়াত অতি উচিত হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। মংগল গ্ৰহৰ শক্তিয়ে আপোনাক অসাৱধানতাৰে সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে, যিটো পিছলৈ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। ভাই ভনী আৰু আন সহকৰ্মীসকলৰ সমস্যাৰ সম্ভাৱনা আছে। যদি আপোনাৰ তৃতীয় ঘৰত বুধ গ্ৰহৰ অৱস্থিতি আছে, লগ্ন তালিকাৰ তৃতীয় স্থানত থকা বুধ গ্ৰহটোৱে আপোনাক এজন দক্ষ যোগাযোগকাৰী কৰি তুলিব। সহকৰ্মীসকলৰ মাজত সহযোগিতা কৰাৰ স্বাভাৱিক প্ৰৱণতা আছে আপোনাৰ মনত। বুধ গ্ৰহই আপোনাৰ অনুভৱ প্ৰকাশ কৰাত সহায় কৰিব। আপুনি আনৰ সৈতে সংযোগ স্থাপন কৰি ভাল পাব আৰু আগ্ৰহৰ সাধাৰণ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিব। আপোনাৰ বুদ্ধিমত্তা আৰু দক্ষতাৰ স্তৰ উচ্চ। অৱশ্যে আপুনি এটা পৰিস্থিতিৰ পৰা আন এটা পৰিস্থিতিলৈ যাবলৈ অসুবিধা পাব পাৰে। তৃতীয় স্থানত থকা শনিদেৱ, এই শনিদেৱে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত যদিহে উপস্থিতি আছে, তেন্তে ইয়াৰ পৰা আপোনাক গুৰুত্বৰ আৰু পদ্ধতিগত কৰি তুলিব পাৰে আৰু যোগাযোগৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। শনিৰ অৱস্থানে আপোনাক পৰিৱৰ্তনৰ প্ৰতিৰোধী কৰি তুলিব পাৰে আৰু নতুন পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ লেহেমীয়া কৰি তুলিব পাৰে। আপোনাৰ একাগ্ৰতা আৰু অন্তৰ্দৃষ্টি সম্পন্ন শক্তি অতি বেছি। আপুনি আপোনাতকৈ ডাঙৰ বন্ধু-বান্ধৱ বেছিকৈ লগ পাব। যদি আপোনাৰ তৃতীয় স্থানত ৰাহুদেৱৰ অৱস্থান আছে, ৰাহু গ্ৰহ যেতিয়া তৃতীয় স্থানত থাকে, তেতিয়া ই আপোনাৰ বাবে সৌভাগ্য, ধন সঞ্চয়, ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক, ভ্ৰমণ আৰু লিখা মেলা লগতে প্ৰকাশত
সফলতাৰ ইংগিত দিয়ে। আপোনাৰ বিপ্লৱী হোৱাৰ ক্ষমতা বৃদ্ধি কৰে। যদি আপোনাৰ তৃতীয় স্থানত কেতু গ্ৰহৰ অৱস্থান আছে, তৃতীয় স্থানত থকা কেতু গ্ৰহৰ ফলস্বৰূপে আপোনাক কৰি তুলিব দক্ষ আৰু তথ্য আয়ৰ ক্ষেত্ৰত অতি লাভৱান কৰি তুলিব। তথাপিও আপুনি নিজকে সন্দেহ কৰিব। আপুনি এনে এজন শিক্ষক বিচাৰিব যিয়ে আপোনাক ব্যক্তিগত স্বাৰ্থ আৰু ব্যক্তিগত শক্তিৰ জগতখনৰ বাহিৰলৈ লৈ যাব। অনুকূল কেতুৱে আপোনাক সাহসী মানুহ কৰি তুলিব। ই আপোনাক দাৰ্শনিক মানসিকতা দিব। তৃতীয় ঘৰত থকা আক্ৰান্ত কেতুৱে আপোনাৰ ভাই ভনীৰ সৈতে লগতে সহকৰ্মী আৰু সহযোগীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। সৰ্বপ্ৰথমে যদিহে আপোনাৰ চতুৰ্থ ঘৰত সূৰ্যদেৱৰ স্থিতি আছে, তেন্তে তাৰ ফলাফল এনেধৰণৰ। চতুৰ্থ ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে আৱেগিক শান্তি, আৰাম আৰু ভাল অনুভৱ কৰা যি বস্তু, এই সকলো বস্তুবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। পৰিয়াল আৰু ব্যক্তিগত জীৱনক লালন পালন কৰাৰ শক্তিশালী ধাৰণাটোৱে আপোনাক সদায় আগুৱাই নি থাকিব। অশুভ সূৰ্যই সেই ব্যক্তিজনৰ জীৱনত অসন্তুষ্টি কঢ়িয়াই আনে। যদিহে আপোনাৰ চতুৰ্থ ঘৰত চন্দ্ৰদেৱৰ উপস্থিত আছে, এই ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাক আৱেগিকভাৱে সুস্থিৰ কৰি তুলিব। ইয়াৰ ফলত আপোনাৰ হৃদয় আৰু অন্তৰ্দৃষ্টিৰ প্ৰভাৱ পৰিব পাৰে, কিন্তু নিৰাপত্তা আৰু ঘৰৰ আৰামৰ অনুভূতি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ জন্মস্থান, ঐতিহ্য, পৰিয়াল আৰু পৰম্পৰাৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। ইয়াৰ দ্বাৰা শৈশৱত মাতৃৰ এক শক্তিশালী উপস্থিতিও বিশেষভাৱে প্ৰকাশ পাব। চতুৰ্থ ঘৰত যদিহে বৃহস্পতিৰ অৱস্থান আছে, তেন্তে বৃহস্পতি চতুৰ্থ স্থানত থকাৰ লগে লগে আপুনি বিশ্বাস আৰু দৰ্শন উত্তৰাধিকাৰীৰ সূত্ৰে লাভ কৰিব। আপোনাৰ জন্মগত বিশ্বাস আৰু ভাগ্যৰ চিন আপোনাৰ ঘৰুৱা জীৱনত দেখা যাব, আৰু আপোনাৰ বাসস্থান এই গ্ৰহৰ প্ৰভাৱত বা এই গ্ৰহৰ প্ৰকৃতিৰ দৰেই বিশেষভাৱে ধন্য হ'ব। এই ঘৰত থকা বৃহস্পতিয়ে উত্তৰাধিকাৰ বা পৰিয়ালৰ পৰা আৰ্থিক সহায়ৰ পৰা বহু ধৰণৰ ধন সম্পত্তি নিশ্চিত কৰে। ইয়াৰ পৰা বুজা যায় যে আপুনি আপোনাৰ পিতৃ মাতৃৰ সৈতে এক আন্তৰিক বন্ধন ভাগ কৰিব পাৰিব। চতুৰ্থ ঘৰত যদিহে শুক্ৰ গ্ৰহৰ অৱস্থান আছে, তেন্তে শুক্ৰ হৈছে প্ৰেমৰ গ্ৰহ। চতুৰ্থ ঘৰত উপস্থিত থকা সেই শুক্ৰদেৱৰ দ্বাৰা সেই ব্যক্তিজনৰ ঘৰুৱা জীৱনত সুখী হোৱা সম্ভাৱনা অত্যন্ত প্ৰবল। সকলোৰে মাজত সম্প্ৰীতি, মৰম আৰু মমতা থাকিব। আপোনাৰ সৃষ্টিশীলতা আৰু শিল্পকলাৰ প্ৰভাৱ অত্যন্ত প্ৰবল জ্ঞান থকাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ শক্তিপূৰ্ণ আৰু বিলাসী ঘৰখনত মৰমেৰে বিশেষভাৱে প্ৰতিফলিত হ'ব। পৰিয়াল আৰু ঘৰুৱা কামৰ পৰাও আপুনি আৰ্থিক সুবিধা লাভ কৰাত সম্ভাৱনা আছে। যদিহে আপোনাৰ চতুৰ্থ ঘৰত মংগল গ্ৰহৰ অৱস্থান আছে, এই ঘৰত থকা মংগল গ্ৰহৰ অৱস্থানে বহু আৱেগিক অস্থিৰতা আনিব পাৰে। বৈদিক জ্যোতিষত চতুৰ্থ স্থানত থকা মংগলৰ উপস্থিতিয়ে ঘৰুৱা যি আৰাম, সেই আৰামৰ বাবে বিশেষ বিৰূপ ফল দিব পাৰে। শক্তিশালী মংগলে আক্ৰমণাত্মকতা, আধিপত্য আৰু অহংকাৰৰ বিষয়ৰ বাবে ঘৰুৱা সম্পত্তি বিশেষভাৱে পৰিৱৰ্তন আনিব। আপুনি নিজৰ জন্মস্থান এৰি যোৱাৰ সম্ভাৱনা আছে। তথাপিও আপোনাৰ পৰিয়ালটোক এটা ঠাইলৈ অনাৰ প্ৰবল ইচ্ছা থাকিব। এই পদৰ পৰা এইটো বুজা যায় যে
আৱেগিক বিকাশ আৰু আৱেগিক দুৰ্বলতা দূৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ বহুত কাম থাকিব। যদি আপোনাৰ চতুৰ্থ ঘৰত বুধৰ উপস্থিতি আছে, তেন্তে বুধ চতুৰ্থ স্থানত থাকিলে ই বহুত আৱেগিক ক্ৰিয়াকলাপ আনিব, কাৰণ ঘৰত যি অৱস্থান আছে সেইটোৱে আমাৰ মন আৰু চিন্তা বিশেষভাৱে প্ৰক্ৰিয়াত বহু পৰিমাণে প্ৰভাৱ পেলাব। আপোনালোকৰ মাজত সমন্বয় থাকিব, আপোনাৰ ইতিবাচক আৰু ভৱিষ্যতবাণীমূলক মানসিকতা নিশ্চয়কৈ থাকিব। যদি নহয় তেন্তে আপোনাৰ মনোভাৱ নেতিবাচক হৈ পৰিব। যদি আপোনাৰ চতুৰ্থ স্থানত শনিদেৱৰ অৱস্থান আছে, চতুৰ্থ স্থানত শনিৰ অৱস্থানটোৱে আপোনাৰ ৰক্ষণশীল আৰু পৰম্পৰাগত জীৱনশৈলীৰ ইংগিত দিয়ে। আপুনি পৰিৱৰ্তন অপচন্দ কৰে আৰু এটা সুস্থিৰ জীৱন বিচাৰে। আপোনাৰ পাৰিবাৰিক জীৱনত বহুত সমস্যা আৰু দায়িত্বৰ সাক্ষী হ'ব পাৰে। আপোনাৰ মাক দেউতাক বা বয়োজ্যেষ্ঠৰ বিশেষভাৱে যত্ন ল'ব লাগিব। আপুনি হয়তো প্ৰাথমিক জীৱনত জটিল আৱেগৰ সন্মুখীন নিশ্চয়কৈ হৈছে, যিয়ে অপৰাধবোধ আৰু আৱেগিক ভুল কৰাৰ ভয় সৃষ্টি কৰিছে। শান্তি, নিসংগতা আৰু ধ্যান ধাৰণাৰ বাবে আপোনাৰ শক্তিশালী ক্ষমতা নিশ্চয়কৈ থাকিব। চতুৰ্থ স্থানত যদিহে ৰাহুৰ অৱস্থান থাকে, ৰাহুৰ চতুৰ্থ স্থানত ৰাহুৰ অৰ্থ হ'ল আমি নিজৰ জন্ম সংস্কৃতিত সুদৃঢ়ভাৱে শিপাই থকা। মাটি আৰু সম্পত্তিৰ মালিক হোৱাৰ প্ৰবল ইচ্ছা থাকিব। সম্পত্তিৰ মালিকীস্বত্ব, বাহন, সীমা, শিক্ষা আদিৰ বিষয়বোৰৰ প্ৰতি আপুনি নিশ্চয়কৈ আগ্ৰহী হ'ব। এই ঘৰত থকা ৰাহুৰ বেয়া প্ৰভাৱে মাতৃভূমিৰ লগত জড়িত পৰম্পৰা বিঘ্নিত কৰিব। এজন আক্ৰান্ত ৰাহু মানে আৱেগিক আৰু ভাল সীমা নথকা। চতুৰ্থ স্থানৰ যদিহে কেতুৰ অৱস্থান আছে, এই চতুৰ্থ ঘৰক প্ৰতিনিধিত্ব কৰা যি কেতু, সেই কেতুৰ যি কাৰক তত্ত্ব, আপুনি আপোনাৰ পূৰ্বপুৰুষৰ ঘৰৰ পৰা বিদেশী দেশলৈ যোৱাৰ সম্ভাৱনা নিশ্চয়কৈ কঢ়িয়াই আনে। গোটেই জীৱনত ঘৰুৱা সুখ আৰু মানসিক শান্তিৰ অভাৱ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সম্পত্তিও বিপদত পৰিব পাৰে। ইয়াৰ কুপ্ৰভাৱত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি নিশ্চয়কৈ ঘটিব পাৰে। আনহাতে আপোনাৰ পিতৃও আৰ্থিকভাৱে বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে। যদিহে আপোনাৰ পঞ্চম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, তেন্তে পঞ্চম স্থানত থকা সূৰ্য এই গ্ৰহটোৱে সৃষ্টিশীল মনটোক বহুত আৱেগেৰে আলোকিত কৰাৰ বাবে এক আচৰিত স্থান। লেখা মেলা কৰা, নাটক, শিল্প, ক্ৰীড়া, ৰোমাঞ্চ আদিৰ জৰিয়তে আপোনাৰ সৃষ্টিশীলতাক বিশেষভাৱে প্ৰকাশ কৰাৰ প্ৰবল ইচ্ছা থাকিব। ৰাশিফলৰ এই অৱস্থানে আপোনাক অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ সৃষ্টি কৰিব। এই ঘৰৰ শক্তিশালী সূৰ্যই আপোনাৰ সন্তানৰ বাবে এক উজ্জ্বল কেৰিয়াৰ ইংগিত দিব। কিন্তু এই ঘৰত যদি আপোনাৰ সূৰ্য দুৰ্বল হয়, তেন্তে আপুনি সেইবোৰৰ বাবে মানসিক চাপ আৰু চিন্তাত পৰিব পাৰে। যদিহে আপোনাৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে, তাৰ ফলস্বৰূপে সৃষ্টিশীলতা, সন্তান, ৰোমাঞ্চ, লাভ, বিনিয়োগৰ পৰা পোৱা আয়ক প্ৰতিনিধিত্ব কৰে। চন্দ্ৰৰ সৃষ্টিশীলতা গ্ৰহ হোৱাৰ বাবে এই ঘৰটো এক অন্যতম সৃষ্টিশীল স্থান। এটা আক্ৰান্ত চন্দ্ৰগ্ৰহই সকলো ভাল প্ৰভাৱ হ্ৰাস কৰিব আৰু আপুনি আপোনাৰ সন্তানৰ শৈক্ষিক প্ৰদৰ্শনৰ বাবে চিন্তা কৰিব পাৰে। আপুনিও
হতাশ হৈ থাকিব পাৰে। যদি আপোনাৰ পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ অৱস্থান আছে, জ্ঞানৰ গ্ৰহ হিচাপে বৃহস্পতি এজন উৎকৃষ্ট শিক্ষক বা প্ৰাথমিক পথ প্ৰদৰ্শক হ'ব। আপোনাৰ জ্ঞান আনক বিশেষকৈ শিশুসকলৰ ওচৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ এক শক্তিশালী দৃষ্টিভংগী থাকিব। এই পথটো ধন, কেৰিয়াৰ আৰু বিনিয়োগৰ এই বিষয়টো এক উৎকৃষ্ট। অৱশ্যে অত্যাধিক জুৱা আৰু জল্পনা কল্পনাৰ পৰা আঁতৰি থাকক। অৰ্থাৎ আপোনাক জুৱা খেলৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। পঞ্চম স্থানত যদিহে আপোনাৰ শুক্ৰদেৱৰ অৱস্থান আছে আপোনাৰ লগ্ন তালিকাত, পঞ্চম স্থানত শুক্ৰই আপোনাক মহান শিল্প প্ৰতিভাৰ ব্যক্তি কৰি তুলিব বা অত্যন্ত সূক্ষ্ম কলাৰ ৰসিক কৰি তুলিব। যদি আপোনাৰ সন্তান আছে তেন্তে তেওঁলোকৰ মাজতো এই কথা বিশেষভাৱে প্ৰতিফলিত হ'ব। সংগীৰ প্ৰয়োজনীয়তা আপোনাৰ মাজত প্ৰবল আৰু আপুনি অত্যন্ত প্ৰেমিক হ'ব আৰু আপোনাৰ মনোযোগ কামনা বিশেষভাৱে থাকিব। এই ঘৰত শুক্ৰদেৱৰ উপস্থিতিৰ বাবে জল্পনা কল্পনাৰ জৰিয়তে লাভ কৰাৰ কথা আপোনাক কোৱা হৈছে, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হ'ব লাগিব। যদি আপোনাৰ পঞ্চম স্থানত মংগল গ্ৰহৰ অৱস্থান আছে তেন্তে মংগল গ্ৰহ যদিহে থাকে তেন্তে সেই ব্যক্তিজনক নিজৰ সৃষ্টিশীলতাৰ প্ৰকাশ কৰাৰ এক প্ৰবল ইচ্ছা প্ৰকাশ কৰিব। বিশেষকৈ শাৰীৰিক বিষয়ৰ সৈতে জড়িত প্ৰতিযোগিতা অতি ভাল পাব। এই ব্যক্তিসকল খেলা ধূলাত অতি দক্ষ হ'ব। ডেভেলপমেণ্ট শিশুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পঞ্চম স্থানেও বিনিয়োগক অতি বিশেষভাৱে প্ৰতিনিধিত্ব কৰিব। গতিকে যেতিয়া মংগল গ্ৰহ এই ঘৰত উপস্থিত আছে তেন্তে এই গ্ৰহটো কিমান শক্তিশালী তাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি জুৱাৰী বা জল্পনা কল্পনাৰ মানুহ হ'ব পাৰিবনে নোৱাৰিব। যদিও সাৱধান হওক, কিয়নো জুৱাত লিপ্ত হ'লে জীৱনত বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। পঞ্চম স্থানত যদিহে বুধ গ্ৰহৰ অৱস্থান আছে তেন্তে এই ব্যক্তিসকলৰ মন এটা প্ৰধান সৃষ্টিশীলতাৰ মন। আপোনাৰ লিখা বা যোগাযোগৰ যি দক্ষতা নিশ্চয়কৈ থাকিব, যিয়ে চখ বা সফল কেৰিয়াৰ পূৰণ কৰিব। আপুনি বুদ্ধিমান, সৃষ্টিশীল, উদ্ভাৱনী আৰু আশাবাদী। আপোনাৰ আগ্ৰহৰ কথা যদিহে আহে তেন্তে আপুনি যি মানসিক চিন্তাধাৰা তাৰ প্ৰতি আপুনি বিশেষ আকৰ্ষিত। যিকোনো বস্তুৱে আপোনাক আপোনাৰ বিশ্লেষণাত্মক মনটোক উদ্দীপিত আৰু প্ৰত্যাহ্বান নিশ্চয়কৈ জনাব। আপোনাৰ মন সৌন্দৰ্যৰ দিশত অতি সোনকালে মোহিত হয়। যদিহে আপোনাৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিত থাকে, শনিদেৱৰ উপস্থিত থকাৰ বাবে সেই ব্যক্তিজনে নিজৰ জীৱনত মৰম আৰু প্ৰশংসাৰ এক নিৰ্দিষ্ট অভাৱ অনুভৱ কৰিব পাৰে। সেই ব্যক্তিজনে প্ৰায় নিজকে প্ৰকাশ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়, আৱেগিক আৰু সৃষ্টিশীল দুয়োটা দিশতে। সেই ব্যক্তিজনৰ জীৱনৰ সম্পৰ্কবোৰ প্ৰায় গুৰুতৰ হয় আৰু ৰোমাঞ্চ আৰু স্বতঃস্ফূৰ্ততাৰ অভাৱ হ'ব। সেই ব্যক্তিজনক এক নীৰৱ মানুহ হিচাপে দেখিবলৈ পোৱা যাব আৰু সুস্থ আৰু সুষম সম্পৰ্ক উপভোগ কৰিবলৈ হ'লে সেই ব্যক্তিজনৰ বাবে গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ আগত সেই ব্যক্তিজনৰ যি অনুভৱ বিশেষভাৱে প্ৰকাশ কৰিবলৈ বিশেষ অক্ষমতা অতিক্ৰম কৰিব লাগিব। পঞ্চম স্থানত থকা ৰাহু দা যি ফল, সেই ফলস্বৰূপে সেই ব্যক্তিজন লাইমলাইটত থাকিবলৈ দিয়া ভূমিকাৰ স্বীকৃতি আৰু বিশেষাধিকাৰৰ প্ৰবল আশংকাৰ সৃষ্টি কৰিব। এই পদত
সাহিত্যিক, নাট্যশিল্প আৰু ৰাজনীতিবিদসকল উপকৃত হ'ব। সফলতাৰ জখলা বগাবলৈ আপুনি অতি প্ৰয়োজনীয় ভূমিকা পালন কৰিব। ৰাহুৰ এই অৱস্থানে আপোনাৰ সন্তান বা পিতৃৰ সৈতে মানুহৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পঞ্চম স্থানত যদিহে কেতুৰ অৱস্থান আছে, তেন্তে এই কেতু গ্ৰহৰ ফলত আপোনাক দাৰ্শনিক কৰি তুলিব। আপুনি নতুন ভাষা শিকিবলৈ দ্ৰুত হ'ব। আচলতে আপুনি অচিনাকি কেইবাটাও ভাষা আপুনি শিকিব পাৰিব। জল্পনা কল্পনাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। কিন্তু এই পৰিস্থিতিয়ে আপোনাৰ জীৱনত আৱেগিক সন্তুষ্টিৰ অভাৱ আনিব পাৰে। আক্ৰান্ত কেতুৱে শিশুক বিৰূপ ফলাফল দিব পাৰে আৰু আপোনাৰ নিজৰ স্বাস্থ্যৰ বাবেও বিৰূপ বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপোনাৰ 6 নম্বৰ ঘৰত সূৰ্যদেৱৰ উপস্থিত আছে, আপোনাৰ লগ্ন তালিকাত যেতিয়া সূৰ্যদেৱ ষষ্ঠ স্থানত অৱস্থান কৰে, তেতিয়া আপুনি নিৰন্তৰ নিয়মীয়া প্ৰচেষ্টাৰ পিছতো উচ্চ আৰু আপোনাৰ বাবে দায়বদ্ধ পদবীলৈ বিশেষভাৱে পদোন্নতিৰ ইংগিত দিয়া। আপুনি আপোনাৰ কামৰ প্ৰতি অতি নিষ্ঠাৱান আৰু সেৱাৰ মনোভাৱ ৰখা। এটা ইতিবাচক সূৰ্যই আপোনাক ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ষ্টেমিনাৰ অতি ভাল হ'ব। আপোনাৰ ধাৰ ঋণ নাথাকিব। আপোনাৰ কোৰ্ট কাছাৰীৰ ক্ষেত্ৰতো নাথাকিব আৰু যদি থাকে তাত আপুনি বিজয় লাভ কৰিব। যদি আপোনাৰ ষষ্ঠ স্থানত চন্দ্ৰ গ্ৰহৰ অৱস্থান আছে, ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰ গ্ৰহটোৱে আপোনাক আনক সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব, কাৰণ ই আপোনাক আৱেগিক পূৰ্ণতা প্ৰদান কৰে। আপুনি এজন সহকাৰী কৰ্মচাৰীৰ বাবে সদায় খোলা অন্তৰত থাকিব। এই অৱস্থানে আপোনাৰ বাবে কঠিন আৱেগিক আৰু মানসিক দৃষ্টিভংগীও দেখুৱাব পাৰে। আপুনি কেতিয়াবা যথেষ্ট মুডি হ'ব, যিয়ে আপোনাৰ দৈনন্দিন জীৱন আৰু আচৰণত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। তথাপিও আপুনি আপোনাৰ আৱেগিক অৱস্থাটো যথেষ্ট লঘু আৰু সহজ কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াত চন্দ্ৰই আপোনাক মানসিক চাপ আৰু উদ্বেগৰ বাবে পাচনতন্ত্ৰৰ সমস্যাও দিব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত বৃহস্পতি দেৱৰ অৱস্থান আছে, যদিও বৃহস্পতি সকলোতকৈ উপকাৰী গ্ৰহ, এই প্ৰতিকূল ঘৰত ইয়াৰ উপস্থিতিৰ বাবে ইয়াৰ উপকাৰিতা গুণ বৃদ্ধি কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত বাধা আহিব আৰু আপুনি যকৃতৰ সমস্যা নিশ্চয়কৈ পাব পাৰে। আপোনাৰ তেজৰ চলাচলৰ সৈতে জড়িত সমস্যাও আপুনি পাব পাৰে আৰু অতিমাত্ৰা মদ্যপানৰ সন্মুখীন হ'ব পাৰে। কৰ্ম আৰু আৰ্থিক লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু ষষ্ঠ স্থানত ইয়াৰ উপস্থিতিয়ে উচ্চ স্তৰৰ কৃপা আনিব, যিয়ে আপোনাক আপোনাৰ ভুল আৰু শত্ৰুৰ পৰা শিকিবলৈ সক্ষম কৰিব। ষষ্ঠ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান থাকে, এই ষষ্ঠ স্থানত শুক্ৰদেৱৰ অৱস্থানে আপোনাৰ কৰ্মক্ষেত্ৰত সেৱাৰ প্ৰতি প্ৰৱণতা থাকিব। মধ্যম পথ বিচাৰি উলিয়াই যুক্তি নিষ্পত্তি কৰাৰ ক্ষমতা আপোনাৰ নিশ্চয়কৈ থাকিব। ইয়াৰ ফলত অপ্ৰিয় পৰিস্থিতিবোৰ কৃপা আৰু যত্নৰে চম্ভালিব পাৰিব। ইয়াৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ দ্বাৰা সৃষ্টি হোৱা শত্ৰু নিশ্চয়কৈ থাকিব পাৰে। আপোনাৰ স্বাস্থ্য সন্তোষজনক হ'ব, কিন্তু আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখিব লাগিব, বিশেষকৈ অতিমাত্ৰা মদ্যপানৰ ওপৰত। ষষ্ঠ স্থানত যদিহে মংগল গ্ৰহৰ অৱস্থান হয়, ষষ্ঠ স্থানত থকা মংগল গ্ৰহ
শত্ৰুক পৰাস্ত কৰিবলৈ অতি অনুকূল। এই পথটোৱে আপোনাক সক্ৰিয়, প্ৰতিযোগিতামূলক আৰু গতিশীল প্ৰকৃতিৰ কৰি তুলিব। অসুস্থ হ'লে মংগল গ্ৰহেও আপোনাক উচ্চ জ্বৰত ভোগাব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত জুই, দুৰ্ঘটনাৰ ফলত লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰমী আৰু শক্তিশালী হ'ব, কিন্তু আপুনি প্ৰায় সংঘাত আৰু বিবাদৰ লগত লিপ্ত হ'ব পাৰে। যদিহে আপোনাৰ ষষ্ঠ স্থানত বুধৰ উপস্থিতি আছে, বৈদিক জ্যোতিষৰ মতে ষষ্ঠ স্থানত বুধৰ উপস্থিতিৰ বাবে আপোনাৰ মনত অস্থিৰতা থাকিব। আপুনি মানসিক চাপ আৰু উদ্বেগৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাত আপুনি নিশ্চয়কৈ ভুগিব পাৰে। জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ পঢ়া-শুনা আৰু কামৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। আপুনি অতিৰিক্ত কষ্ট কৰিব, কিন্তু অধিক সাৱধান হওক, কাৰণ আপোনাৰ মগজুৱে স্নায়ুজনিত বিকাৰত ভুগিব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত শনিদেৱৰ উপস্থিতি আছে, ৰাশিফলৰ ষষ্ঠ স্থানত থকা শনিয়ে এইটোৱে দেখুৱাইছে যে আপুনি অসুবিধাৰ সন্মুখীন হ'বলৈ দৃঢ়প্ৰতিজ্ঞ হ'ব আৰু যিকোনো পাঠ নোলোৱাকৈ হাৰ নামানিব। এই পৰিস্থিতিবোৰ কঠিন পথেৰে শিকিব আৰু ই আপোনাক নিজৰ কৰ্তব্য পালন কৰিবলৈ আৰু স্বাস্থ্য বজাই ৰাখিবলৈ শিকাব। আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব, কিয়নো শনিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ পাচন তন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি প্ৰয়োজনীয়ভাৱে চিন্তা কৰে, যাৰ ফলত হতাশাৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত ৰাহুদেৱৰ অৱস্থান আছে, ষষ্ঠ স্থানত ৰাহু গ্ৰহটোৰ বাবে ধনাত্মক অৱস্থান, সংঘাত ব্যৱস্থাপনা আৰু সংঘৰ ক্ষেত্ৰত আপুনি সমৰ্থক হ'ব। ৰাহুৱে আনৰ সেৱাৰ জৰিয়তে নিজৰ প্ৰচেষ্টাত বিশেষভাৱে সফলতা প্ৰদান কৰিব। ইয়াত নিশ্চিত হওক, ঋণ, দেউলীয়া, বিবাহ বিচ্ছেদ আৰু চুক্তি ভংগৰ জৰিয়তে আপুনি লাভ বা লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো সংঘাতৰ লগত লিপ্ত হ'ব পাৰে, বহু যুদ্ধ হ'ব পাৰে আৰু বহু শত্ৰু লাভ কৰিব পাৰে। তথাপিও এইবোৰে আপোনাক আত্মনিৰাময় বা সেৱাৰ দিশত লৈ যাব। যদি ষষ্ঠ স্থানত যদিহে কেতুৰ অৱস্থান আছে, ষষ্ঠ স্থানত কেতু থকাৰ বাবে আপুনি জীৱনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকে আৰু শিথিল আৰু আত্মসমৰ্পণ জীৱন যাপন কৰাটো আপুনি পছন্দ কৰে। সাধাৰণতে ৰাশিফলত এইটো অনুকূল অৱস্থান নহয়। দুৰ্ঘটনা আৰু আঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব। জীৱনটো বহু বাধা সৃষ্টি কৰিব। অৱশ্যে আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰত্যাহ্বানৰ পৰা বিজয়ী হৈ ওলাই অহাৰ ক্ষমতা নিশ্চয়কৈ থাকিব। যদিহে সূৰ্যদেৱৰ অৱস্থান আছে, আনহাতে আপুনি জন্মৰ তুলনাত জীৱনত বহু বেছি ওপৰলৈ উঠি যোৱাৰ সম্ভাৱনা আছে। উচ্চ মৰ্যাদাৰ অংশীদাৰ বিচৰাটো এটা বিশেষ আপোনাৰ বাবে ট্ৰেণ্ড হ'ব পাৰে। ই আপোনাক নিৰাপত্তাৰ অনুভৱ আৰু অধিক আত্মবিশ্বাস দিব। যদিহে আপোনাৰ সপ্তম ঘৰত চন্দ্ৰদেৱৰ অৱস্থান আছে, তেন্তে জ্যোতিষৰ মতে সপ্তম স্থানত চন্দ্ৰ থাকিলে আপুনি এজন মৰমীয়াল, দয়ালু আৰু সহায়কাৰী সংগী পোৱাৰ সম্ভাৱনা অত্যন্ত থাকে। আপোনাৰ মেজাজ এনেকুৱা এটা বস্তু যিটো আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। সেয়া বিবাহতেই হওক বা ব্যৱসায়তেই হওক, আপুনি আন এজন ব্যক্তিৰ সৈতে সম্পৰ্কত আৱেগিক নিৰাপত্তা বিচাৰিব পাৰে। চন্দ্ৰৰ প্ৰভাৱে অংশীদাৰ আৰু সাধাৰণতে অন্যান্য মানুহৰ সৈতে আপোচ কৰাৰ এক বিশাল ক্ষমতা প্ৰতিফলিত কৰিব।
যদিহে আপোনাৰ সপ্তম স্থানত বৃহস্পতি দেৱৰ অৱস্থান আছে, তেন্তে আপুনি জানি লওক যে সপ্তম স্থানত থকা বৃহস্পতিয়ে বিবাহ আৰু সংগীৰ জৰিয়তে ধন সম্পত্তি লাভ কৰাৰ বহু সুযোগ দিব। ইয়াৰ ফলত আপুনি অত্যাধিক আশাবাদী আৰু আনৰ প্ৰতি আশাবাদী হৈ পৰে আৰু এই প্ৰৱণতাই সেয়েহে বিশেষকৈ ৰোমান্টিক সংগীৰ ক্ষেত্ৰত হতাশাৰ সৃষ্টি কৰিব পাৰে। তথাপিও এই পথটোৱে সুখী সংগী আৰু বহু নাম আৰু খ্যাতি দিব। ব্যৱসায়ত এই পথটোৱে আপোনাৰ উচ্চ লক্ষ্য নিশ্চয়কৈ কৰি তুলিব, কিন্তু ব্যৱসায়িক বিষয়টো বহু আদৰ্শৱান আনিব পাৰে। যদিহে আপোনাৰ সপ্তম স্থানত শুক্ৰদেৱৰ অৱস্থান আছে, তেন্তে এই সপ্তম স্থানত থকা শুক্ৰদেৱৰ সৈতে আপুনি সুখী বৈবাহিক জীৱন সংগী আপুনি নিশ্চয়কৈ পাব আৰু সুখী জীৱন উপভোগ কৰিব। বিবাহে আপোনাৰ আৰ্থিক আৰু সামাজিক মৰ্যাদাও উন্নত কৰিব পাৰে। শুক্ৰৰ এই অৱস্থানে আপোনাক বহু ৰোমান্টিক উচ্চ আৰু ইচ্ছা আৰু আকাংক্ষা দিব পাৰে। আপুনি এনেজন সুন্দৰ সংগী বিচাৰে যাৰ সৈতে আপুনি ধন সম্পত্তি আৰু জীৱনৰ আৰাম উপভোগ কৰিব পাৰে। প্ৰেমৰ সুষম মনোভাৱ থাকিব লাগিব আৰু সংগীৰ পৰা বেছি আশা নকৰিব পাৰে বা আপোনাৰ নাথাকিব পাৰে। সপ্তম স্থানত যদিহে আপোনাৰ মংগলদেৱৰ উপস্থিত থাকে, তেন্তে এই সপ্তম স্থানত থকা মংগল গ্ৰহৰ পৰা অনুমান কৰিব পাৰি যে আপোনাৰ সম্পৰ্ক আৱেগিক আৰু নিষ্ঠাৱান হ'ব। আপুনি এনে এজন সংগী বিচাৰে যি সক্ৰিয় আৰু দুঃসাহসিক, আপোনাৰ লগত কান্ধত কান্ধ মিলাই থিয় দিব পৰা। আপুনি নিজৰ মতে কামবোৰ কৰি ভাল পাব আৰু ইয়াৰ ফলত আপোনাৰ সংগীৰ সৈতে বিবাহ বা ব্যৱসায়িক সহযোগিতাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে এই পৰিস্থিতি ব্যৱসায় আৰু ক্ৰীড়াৰ বাবে খুবেই ভাল হ'ব পাৰে। যদি আপোনাৰ সপ্তম স্থানত বুধদেৱৰ অৱস্থান থাকে, তেন্তে সপ্তম স্থানত বুধ গ্ৰহই এইটোৱে দেখুৱাইছে যে সাধাৰণ মানুহৰ লগত আপোনাৰ ভাল যোগাযোগ থাকিব, কিন্তু এই স্থিতি আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে সমস্যাজনক হ'ব পাৰে, কাৰণ আপুনি গুৰুত্বৰ আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব নিবিচাৰে। ইয়াৰ বিশেষত্ব হ'ল আপুনি কঠোৰ পৰিশ্ৰম কৰিব, দায়বদ্ধতা আৰু স্থিতিশীলতাতকৈ আনন্দক বেছি পচন্দ কৰে। কিন্তু সময়ৰ লগে লগে আপোনাৰ জীৱনৰ অভিজ্ঞতাই আপোনাক অধিক পৰিপূৰ্ণ সম্পৰ্ক উপভোগ কৰাত সহায় কৰিব। আপোনাৰ আচৰণ সৎ আৰু পোনপটীয়াকৈ ৰখা নিশ্চয়কৈ হ'ব। সপ্তম স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, এই স্থানত থকা শনিদেৱে আপোনাক আটাইতকৈ নিষ্ঠাৱান আৰু ভাল ৰোমান্টিক সংগী হিচাপে গঢ়ি তুলিব পাৰে। আপুনি বয়সস্থ আৰু অধিক পৰিপক্ক সংগীৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, অৰ্থাৎ আপোনাতকৈ যথেষ্ট ডাঙৰ সংগীকহে আপুনি পচন্দ কৰিব। নিজৰ সংগীয়ে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা দিব পাৰে। তেওঁ আপোনাক জীয়াই থাকিবলৈ আৰু আপুনি সফলতাৰ সোৱাদ ল'বলৈ এটা উদ্দেশ্য দিব। প্ৰেমতকৈ আৱেগিক নিৰাপত্তা অতি প্ৰয়োজনীয়তাৰ বিয়া হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ সম্পৰ্কৰ অভাৱ, তথাপিও আপোনাৰ অংশীদাৰিত্ব দীৰ্ঘম্যাদী আৰু স্থায়ী হ'ব। যদি আপোনাৰ সপ্তম স্থানত ৰাহুদেৱৰ অৱস্থান আছে, তেন্তে সপ্তম স্থানত ৰাহুৰ উপস্থিতিয়ে সম্পৰ্ক আৰু অংশীদাৰিত্বৰ সমান হিচাপে স্বীকৃতি পোৱাৰ যি প্ৰবল ইচ্ছা, ইয়াক ইংগিত দিয়ে। আনৰ লগত সংযুক্ত হৈ থাকিবলৈ আপোনাৰ প্ৰবল বাধ্যবাধকতা আছে। অস্বাভাৱিক দিশৰ অংশীদাৰসকলে আপোনাক আটাইতকৈ বেছি আকৰ্ষণ কৰিব। এইটো বিশ্বাসযোগ্যতাৰ শক্তিশালী সূচক নহয়,
আপোনাৰ বাবে বিশেষকৈ সপ্তম স্থানত যদিহে কেতুদেৱৰ অৱস্থান থাকে, আপোনাৰ বিবাহিত জীৱনত বিশেষকৈ আপোনাৰ সংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা দেখা পোৱা যাব। ইয়াৰ বাহিৰেও স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ক্ষতিগ্ৰস্ত হ'ব পাৰে। আপুনি অংশীদাৰ আৰু অংশীদাৰিত্বৰ প্ৰতি যথেষ্ট সমালোচনা কৰিব। তেওঁলোকক সন্তুষ্ট বা সংজ্ঞায়িত কৰাৰ প্ৰয়োজন নোহোৱাকৈ নিজকে অন্বেষণ কৰাৰ নিসংগতা আৰু স্বাধীনতাক পচন্দ কৰে। ব্যৱসায়িক অংশীদাৰিত্বৰ বাবেও এই পৰিস্থিতি সমানেই প্ৰতিকূল। আপুনি ব্যৱসায়িক অংশীদাৰৰ মাজত সংঘাতৰ সন্মুখীন হ'ব পাৰে আৰু নতুবা অংশীদাৰিত্বৰ ফলত লাভ নহ'বও পাৰে। যদি আপোনাৰ অষ্টম স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, তেন্তে এই অষ্টম স্থানত সূৰ্যদেৱে দেখুৱাইছে যে আপুনি জীৱনৰ গভীৰ ৰহস্য আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ গুপ্ত ৰহস্য আৰু মানসিক বিষয়ৰ প্ৰতি আগ্ৰহ বিশেষভাৱে প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ ৰোগ নিৰাময়কাৰী হোৱা ক্ষমতাও নিশ্চয়কৈ থাকিব। এজন আক্ৰান্ত বা দুৰ্বল সূৰ্যই আপোনাৰ শহুৰেকৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে আৰু বিবাহিত জীৱন অপ্ৰীতিকৰ হৈ পৰিব পাৰে। যদি আপোনাৰ অষ্টম স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে, তেনে ৰাশিফলৰ অষ্টম স্থানত থকা চন্দ্ৰ আপোনাক ব্যক্তিগত ব্যক্তি কৰি তুলিব আৰু আপুনি আপোনাৰ অনুভৱবোৰ বেছিভাগেই নিজৰ মাজতে ৰাখিব। চন্দ্ৰই ধন সম্পত্তি যি পৰামৰ্শ ইয়াকো দিব আৰু আপুনি উত্তৰাধিকাৰৰ জৰিয়তে ধন সম্পত্তি আহৰণ কৰিব পাৰিব। বিবাহ বা সংগীৰ জৰিয়তেও আপুনি আৰ্থিক লাভৰ সুবিধা লাভ কৰিব পাৰে। সম্ভাৱনাই আপোনাক নিৰাপত্তা আৰু সম্পূৰ্ণতাৰ অনুভৱ দিব। এজন আক্ৰান্ত চন্দ্ৰই আপোনাৰ মনলৈ মানসিক ভয় আনিব, অৰ্থাৎ ডিপ্ৰেশ্যন নিশ্চয়কৈ থাকিব পাৰে। অষ্টম স্থানত যদিহে আপোনাৰ বৃহস্পতিদেৱৰ অৱস্থান আছে, দৰ্শনৰ গ্ৰহ হোৱাৰ বাবে অষ্টম স্থানত থকা বৃহস্পতিয়ে দৰ্শন আৰু প্ৰকৃতিৰ গভীৰ অনুসন্ধানৰ দিশত আগবঢ়াই লৈ যাব আপোনাক। আপুনি গুপ্ত বিষয়ত এজন মহান শিক্ষক হ'ব আৰু পথ প্ৰদৰ্শক হোৱাৰ ক্ষমতা লাভ কৰিব, যিয়ে মানৱ জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অতি সহায় কৰিব পাৰে। আপুনি এজন আশাবাদী আৰু সহযোগী ব্যক্তি। অংশীদাৰৰ জৰিয়তেও আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদি আপোনাৰ অষ্টম স্থানত সূৰ্যদেৱৰ অৱস্থান আছে আপোনাৰ লগ্ন কুণ্ডলীত, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি এজন কামুক সুখৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক তললৈ নমাই আনিব পাৰে। শুক্ৰৰ কামনাই সাধাৰণতে ভুলৰ দিশে লৈ যায় আৰু সেইবোৰ অষ্টম স্থানৰ সৈতে মিলি যন্ত্ৰণাদায়ক ফল লাভ কৰাব আপোনাক। গুপ্ত মানসিক অধ্যয়ন, আধ্যাত্মিকতাবাদৰ উপৰিও আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰসমূহৰ ভিতৰত যাদু বা নিৰাময়ো অন্তৰ্ভুক্ত হ'ব পাৰে। বিলাসী জীৱনশৈলী জীয়াই থাকিবলৈ যি ধন সম্পত্তি আৰু বিলাসিতা আপোনাৰ ওচৰলৈ আহিব, সেয়া আপোনাৰ সংগীৰ জৰিয়তে আহিব। কিন্তু আপুনি এটা কথা জানি লওক, যদি আপোনাৰ অষ্টম ঘৰত শুক্ৰদেৱৰ অৱস্থান আছে, তেন্তে আপোনাৰ যাদু মন্ত্ৰৰ প্ৰতি বা তন্ত্ৰ মন্ত্ৰৰ প্ৰতি আপোনাক আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। অষ্টম স্থানত যদি মংগল গ্ৰহৰ অৱস্থান আছে, ৰাশিফলত এই স্থানত আটাইতকৈ বিপদজনক। আপুনি অতি সাৱধান হ'ব লাগিব আৰু ইমপ্লছিভ একো নহ'ব। আপোনাৰ সংগীৰ বাবে আৰ্থিক সমস্যাৰ সম্ভাৱনা দেখিবলৈ পাব। অষ্টম স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে, বুধ গ্ৰহৰ অষ্টম স্থানত থকাৰ লগে লগে আপুনি এজন ভেদকাৰী চিন্তাবিদ আৰু বিশেষকৈ এজন
লেখক হোৱাৰ সম্ভাৱনা আছে। কোনোবা নহয় কোনোবা প্ৰকাৰে আপুনি অন্ত্যেষ্টিক্ৰিয়া, কবৰস্থান, অপৰাধমূলক তদন্ত আদিৰ সৈতে জড়িত হ'ব পাৰে। আপোনাৰ মনটো অতি অনুসন্ধিৎসু, যাৰ প্ৰমাণ আপোনাৰ বিষয়ৰ গভীৰতালৈ গৈ গোপনীয়তা উন্মোচন কৰাৰ ইচ্ছা আপোনাৰ মনত থাকিব। উত্তৰাধিকাৰ আৰু চুক্তিৰ জৰিয়তে আপুনি আৰ্থিক লাভ বা লোকচান হোৱা সম্ভাৱনাও আপুনি দেখিবলৈ পাব। যদি আপোনাৰ অষ্টম স্থানত শনিদেৱৰ অৱস্থান আছে, তেন্তে এই ঘৰত শনিয়ে কঠোৰ পৰিশ্ৰমী, আত্ম অনুশাসনশীল, ধৈৰ্যশীল আৰু অৰ্থনীতিশীল ব্যক্তি আপোনাক বুজাবলৈ চেষ্টা কৰিব। এই অৱস্থানে উত্তৰাধিকাৰ, ঋণ আৰু যৌন সংশ্লিষ্টৰ সৈতে জড়িত বিষয়সমূহতো পৰম আৰু বাধাৰ ইংগিত দিব। ই আপোনাৰ স্বাস্থ্যটো বিশেষভাৱে বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপোনাৰ ৰোগবোৰ দীঘলীয়া হৈ যাব পাৰে। কিন্তু আপুনি যন্ত্ৰণাদায়ক বাস্তৱৰ সৈতে শান্তি স্থাপন কৰাটো অতি সহজ হিচাপে লাভ কৰিব। যদি আপোনাৰ অষ্টম স্থানত ৰাহুদেৱৰ অৱস্থান আছে, জ্যোতিষত এই স্থান সাধাৰণতে মংগল গ্ৰহৰ দৰেই ফল লাভ দিয়ে, য'ত আপুনি দ্ৰুত আৰু আৱেগিকভাৱে কাম কৰে। ইয়াৰ ফলত বৃহৎ বিপদজনক পৰিণতি হ'ব পাৰে। বিশেষকৈ দুখৰ সময়ত লেহেমীয়া আৰু সাৱধান হোৱাটো অতি প্ৰয়োজন। অৱশ্যে সুস্থিৰ আৰু ফলপ্ৰসূ ৰাহুৱে এইটোৱে দেখুৱাইছে যে আপুনি কোমল চিন্তা, সুস্থ আৰু সমৃদ্ধিশালী জীৱন আৰু সুখী বাৰ্ধক্য উপভোগ কৰিব। যদি আপোনাৰ অষ্টম স্থানত কেতুদেৱৰ অৱস্থান আছে, ৰাশিফলত অষ্টম স্থানত থকা কেতুৱে ভাল চৰিত্ৰ, সুখ, ভাল কেৰিয়াৰ, দীৰ্ঘায়ুৰ ইংগিত দিয়ে। কিন্তু আক্ৰান্ত কেতুৱে আনক দিয়া ঋণ বা অগ্ৰিম ধন আদায়ৰ সময়ত সমস্যাৰ ইংগিত দিব বিচাৰে, অৰ্থাৎ আপুনি ইমান সহজে ঘূৰাই নাপাব। বন্ধু-বান্ধৱ হেৰুৱাব, আঘাত, বাহনৰ পৰা ভয়, উত্তেজনা আৰু বহু বিৰোধিতা এনেধৰণৰ সমস্যাৰ সম্ভাৱনাও আপুনি লাভ কৰিব। যদি আপোনাৰ নৱম স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, নৱম স্থানত সূৰ্যৰ সৈতে আপুনি ধৰ্মীয় মানসিকতা বা অতি দাৰ্শনিক হ'ব। আপুনি হয়তো এই পদত এজন মহান শিক্ষক বা ধৰ্মীয় ব্যক্তি। আপুনি আপোনাৰ সন্তান আৰু পৰিয়ালৰ সৈতে এক আচৰিত বন্ধন ভাগ কৰিব। যদি আপোনাৰ নৱম স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে, নৱম স্থানত চন্দ্ৰই আপোনাক এটা স্বাভাৱিক পঢ়া-শুনাৰ ইংগিত দিব। আপুনি দাৰ্শনিক যি কথা, সেই কথাৰ ফালে আপুনি মুখ কৰি সঠিক বা ভুলৰ অৰ্থ অতি সোনকালে বুজিব পাৰিব। আপুনি কল্পনাপ্ৰসূত আৰু দৰ্শন, আধ্যাত্মিকতা, ধৰ্ম আদিৰ ক্ষেত্ৰত অতি ভাল প্ৰদৰ্শন কৰিব। নৱম স্থানত যদিহে বৃহস্পতিদেৱৰ অৱস্থান আছে, আপোনাৰ নৱম স্থানত বৃহস্পতিৰ উপস্থিতিক এক বৃহৎ আশীৰ্বাদ হিচাপে দেখা যায়। ৰাশিফলৰ এই অৱস্থানে আপোনাৰ জীৱন গঢ় দিয়াৰ বাবে খুবেই ভাল নৈতিকতা, আচৰণ আৰু নীতিৰ সৰ্বোচ্চ সম্ভাৱনা আনিব। বৃহস্পতিয়ে আপোনাক বৌদ্ধিক, আধ্যাত্মিক, পণ্ডিত আৰু প্ৰেৰণাদায়ক কৰি তুলিব। আনকি আনৰ বিশ্বাস আৰু আৱেগক বিশেষভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতাও আপোনাক প্ৰদান কৰিব। যদি আপোনাৰ নৱম স্থানত শুক্ৰদেৱৰ অৱস্থান আছে, যেতিয়া শুক্ৰ নৱম স্থানত থাকিব, তেতিয়া শিল্প, সংগীত, বিদেশী সংগীত আৰু ভ্ৰমণৰ প্ৰতি আপোনাৰ প্ৰবল আকৰ্ষণ থাকিব।
আপুনি এজন ন্যায়পৰায়ণ ব্যক্তি হ'ব। আধ্যাত্মিকতা আৰু ব্যক্তিগত দৰ্শনৰ প্ৰতি আপোনাৰ অতি সৃষ্টিশীল দৃষ্টিভংগী থাকিব। নৱম স্থানত যদিহে মংগলদেৱৰ অৱস্থান হয়, মংগলদেৱে এজন ব্যক্তিৰ আদৰ্শ আৰু নীতিৰ বাবে যুঁজিবলৈ অত্যন্ত প্ৰবল শক্তিশালী প্ৰকাশ কৰাব। আপোনাৰ মতামত শক্তিশালী হ'ব পাৰে। আইনী বিষয়ৰ সৈতে যুঁজ দিবলৈ বা যুঁজ কৰাৰ সময়ত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। সিদ্ধান্ত আৱেগিকভাৱে লোৱাতকৈ যুক্তিসংগতভাৱে লোৱাটো অতি উচিত হ'ব। যদিহে নৱম স্থানত আপোনাৰ বুধদেৱৰ অৱস্থান আছে, নৱম স্থানত বুধ গ্ৰহই আপোনাক এজন উৎকৃষ্ট শিক্ষক আৰু পথ প্ৰদৰ্শক হিচাপে গঢ়ি তুলিব পাৰে। আপোনাৰ আধ্যাত্মিক প্ৰৱণতা অতি চোকা হ'ব আৰু উচ্চ জ্ঞানৰ অধিকাৰ হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব, যাৰ ফলত আনৰ বাবে প্ৰেৰণা হৈ পৰিব। বিশেষকৈ লিখা আৰু অন্যান্য ধৰণৰ যোগাযোগৰ ক্ষেত্ৰত এই অৱস্থান অতি সৃষ্টিশীল। ভাষাৰ অধ্যয়নৰ পিছত লগা উচিত, কিয়নো আপুনি বহুততকৈ অধিক দক্ষ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। নৱম স্থানত যদিহে শনিদেৱৰ অৱস্থান থাকে, শনিৰ এই অৱস্থানে জীৱনৰ উচ্চ সত্যবোৰ বুজিবলৈ আপোনাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব। শিক্ষকসকলে এইটোৱে বিচাৰে যে আমি জীৱনৰ পাঠ শিকি ভাল মানুহ হওঁ। ঘৰৰ এই গ্ৰহটোৱে অসুবিধা আনিব পাৰে, কিয়নো অসুবিধাৰ ওপৰত উঠিব লাগিব। ধনৰ বাবেও এইটো এটা ভাল প্লেচমেণ্ট আৰু আপুনি ইয়াক উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নৱম স্থানত থকা ৰাহুৰ যি প্ৰভাৱ, সেই বিষয়ে ফল এনেধৰণৰ। ৰাহুৰ নৱম স্থানত স্থান পোৱাৰ বাবে আপোনাক ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত বিশেষজ্ঞ হোৱাৰ প্ৰবল ইচ্ছা জন্মাব পাৰে। আপোনাৰ সংগ্ৰহ কৰা জ্ঞান অলপ তলৰ প্ৰকৃতিৰ হ'ব পাৰে আৰু এই জ্ঞানৰ অপব্যৱহাৰ জীৱনত বিশেষাধিকাৰ লাভ কৰাৰ বাবেও হ'ব পাৰে। অধিক বিকশিত হ'লে নৱম স্থানত থকা ৰাহুৱে শক্তিশালী ৰহস্যময় বুজাবলৈ আৰু ক্ষমতাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বিশ্বাস আৰু মূল্যবোধ এতিয়াও আনৰ বাবে অতি প্ৰেৰণাদায়ক নহ'ব পাৰে। যদি আপোনাৰ নৱম স্থানত কেতুদেৱৰ অৱস্থান থাকে, নৱম স্থানত থকা কেতু সেই ব্যক্তিজনক স্বাভাৱিকতে ধৰ্মীয়, দাৰ্শনিক আৰু কেতিয়াবা আধ্যাত্মিক নিশ্চয়কৈ বনাব পাৰে। তথাপিও আপোনাৰ জীৱনত ই নিষ্ক্ৰিয় হৈ থাকিব পাৰে, কাৰণ কেতু হৈছে এই ধৰণৰ গ্ৰহ যিয়ে ব্যক্তিজনক ইয়াৰ অৱস্থানে এইটোৱে সূচাইছে যে তাৰ পৰা পৃথক কৰা। এই প্লেচমেণ্ট সেই ব্যক্তিজনৰ বাবে অনুকূল নহয়, কাৰণ তেওঁৰ পিতৃয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ দশম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, দশম স্থানত সূৰ্যৰ অৱস্থান আপোনাৰ কেৰিয়াৰৰ প্ৰবৃত্তি আৰু সাৱধানৰ বাবে আটাইতকৈ কেন্দ্ৰীয় হোৱাৰ সম্ভাৱনা আছে। পেছাদাৰী মৰ্যাদা থকাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ হ'ব পাৰে যে আপুনি কেৰিয়াৰৰ জখলাত অতি সোনকালে বগাই যাব, কাৰণ আপুনি প্ৰাৰম্ভিক পৰ্যায়তো এইটো জানে যে আপুনি কি বিচাৰে। দায়িত্ব, কৰ্তব্য, চাপৰ ক্ষেত্ৰত সূৰ্যই উচ্চ ক্ষমতা আপোনাক প্ৰদান কৰিব। দশম স্থানত যদিহে চন্দ্ৰদেৱৰ অৱস্থান আছে, দশম স্থানত চন্দ্ৰৰ অৱস্থানে আমাৰ পেছাদাৰী জীৱনত বিশেষভাৱে প্ৰকাশ পোৱাৰ আৱেগ আৰু গুণসমূহ নিয়ন্ত্ৰণ কৰে আৰু আন মানুহে আপোনাক কেনেদৰে দৃষ্টি দিব তাকেই ক'ব বিচাৰে।
ফলত আপোনাৰ মেজাজৰ একেধৰণৰ উঠা নমাই আপোনাৰ কৃতিত্বত প্ৰভাৱ পেলাব পাৰে। আপুনিও আপোনাৰ কেৰিয়াৰৰ বিকল্পসমূহ সঘনাই সলনি কৰিব পাৰে। আপুনি এজন আকস্মিকভাৱে এক ছাৰপ্ৰাইজ দিব পৰা ব্যক্তিত্ব লাভ কৰিব আৰু আপুনি বুজাবলৈ আৰু প্ৰভাৱিত কৰাৰ ক্ষমতাও আপোনাৰ নিশ্চয়কৈ থাকিব। যদি আপোনাৰ দশম ঘৰত বৃহস্পতি দেৱৰ অৱস্থান আছে, বৈদিক জ্যোতিষৰ আটাইতকৈ উপকাৰী গ্ৰহ হিচাপে জন্ম তালিকাত যদিহে দশম স্থানত থকা বৃহস্পতি এইটোৱে সূচাব বিচাৰিছে যে ইয়াৰ বাবে বিশিষ্ট আৰু প্ৰতিষ্ঠিত পেছাদাৰী স্থান পোৱাটো কম বেছি পৰিমাণে অনিবাৰ্য। বৃহস্পতি দেৱ যি ঘৰত অৱস্থিত সেই ঘৰটোৱে সম্প্ৰসাৰণৰ ইংগিত দিয়ে। গতিকে এই ঘৰত ইতিবাচক স্থানত থকা বৃহস্পতিয়ে আপোনাৰ পেছাদাৰী জীৱনত ভাগ্য কঢ়িয়াই আনিব পাৰে। দশম স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, দশম স্থানত থকা শুক্ৰদেৱে আনন্দময় আৰু সুখী ব্যক্তিত্বৰে সৃষ্টি কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বত আবেদন আপোনাৰ কেৰিয়াৰত সফলতা বা শৈলীত বহুখিনি অৰিহণা যোগাব পাৰে। আপোনাৰ সুষম আৰু মনোমোহা স্বভাৱটোৱে আপোনাক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে। আপোনাৰ বাবে মানুহৰ কাম কৰিবলৈ দিয়া যি ক্ষমতা সেয়া নিশ্চয়কৈ থাকিব আৰু অৱশ্যে এই ক্ষেত্ৰত এই সক্ষমতা অপব্যৱহাৰ কৰা উচিত নহ'ব। আৰু লগতে আপোনাক সকলোৱে জানিব যে আপুনি এজন লাক্সাৰিয়াছ মানুহ। দশম স্থানত যদিহে মংগলদেৱৰ অৱস্থান আছে, দশম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে আপোনাক যথেষ্ট অভিলাষী কৰি তুলিব পাৰে। আপুনি শক্তিশালী হ'ব আৰু এটা পৰিৱৰ্তন আনিবলৈ অতি উত্তেজিত হ'ব। এই পথটোৱে আপোনাক প্ৰায় আপোনাৰ কেৰিয়াৰত সফলতা কঢ়িয়াই আনিব, কিয়নো মংগল গ্ৰহে আপোনাক লক্ষ্যত উপনীত হ'বলৈ অতি প্ৰয়োজনশীল উত্থান পতনৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰিব। আৰু লগতে যিসকল ব্যক্তিৰ দশম স্থানত মংগলদেৱৰ অৱস্থান আছে তেওঁলোকে ডিফেন্সত কৰ্মৰত হোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে ডিফেন্সতেই কৰ্মৰত হয়। দশম স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে তেন্তে আপুনি বেংকিঙৰ লগত জড়িত হ'ব পাৰে। দশম স্থানত থকা বুধ সেই ব্যক্তিসকলক প্ৰায় লিখা মেলা, কথন বা যোগাযোগৰ ক্ষেত্ৰত কেৰিয়াৰ বাছি লোৱা দেখিবলৈ পোৱা যায়। আপুনি প্ৰায় এনে উজ্জ্বল ধাৰণা আৰু চিন্তাৰে ধন্য হয় যিয়ে আপোনাক আনৰ পৰা আঁতৰত ৰাখে। ইয়াৰ উপৰিও আপুনি সংস্কৃতি, পাৰম্পৰিক ক্ৰিয়াকলাপ আৰু সফল হ'বলৈ চেষ্টা কৰে। আন যিকোনো কামৰ পৰিৱৰ্তিত জোৱাৰৰ লগত খাপ খাব পাৰে আৰু নিয়মীয় হ'ব পাৰে। দশম স্থানত যদিহে শনিদেৱৰ অৱস্থান, ৰাশিফলৰ দশম স্থানত শনিদেৱৰ উপস্থিতিয়ে আমাক বস্তুৰ প্ৰতি দায়বদ্ধ কৰি তোলে আৰু জীৱনত আমাক ৰাস্তাৰ পৰা নমাই আনিব পৰা ভুল সিদ্ধান্ত লোৱাৰ পৰা আঁতৰাই ৰখাত অতি স্বাভাৱিক ক্ষমতা প্ৰদান কৰে। তদুপৰি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যদিও আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব পাৰে, কাৰণ দশম স্থানত শনি মানে লেহেমীয়া আৰু স্থিৰ দীৰ্ঘম্যাদী লাভ আৰু কৃতিত্ব। দশম স্থানত যদিহে ৰাহুদেৱৰ অৱস্থান থাকে, ৰাহুৰ কৰ্মৰ গৃহত বহিলে মৰ্যাদা আৰু প্ৰশংসা লাভৰ প্ৰবল ইচ্ছা ইংগিত দিব পাৰে। জীৱনত নেতৃত্ব ভূমিকা লোৱাৰ বাবে হাহাকাৰ কৰিব পাৰে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সঠিক দক্ষতাৰ দ্বাৰা আপুনি সমাজত মহান নাম আৰু খ্যাতি অৰ্জন কৰিব পাৰে। কিন্তু
ৰাহুৰ নেতিবাচক প্ৰভাৱে জনপ্ৰিয়তা আৰু ক্ষমতাৰ পৰা আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত আপুনি সফলতা লাভ কৰিবলৈ শ্বৰ্টকাট ল'ব পাৰে। কিন্তু যেতিয়া ৰাহু অধিক বিকশিত হয় তেতিয়া ই আপোনাক আপোনাৰ শক্তি বৃদ্ধি কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু আপোনাৰ লক্ষ্য পূৰণৰ বাবে সঠিক পদক্ষেপ লোৱাত ক্ষমতা দিয়ে। যদি আপোনাৰ দশম স্থানত কেতুদেৱৰ অৱস্থান থাকে, দশম স্থানত ইতিবাচক স্থানত থকা কেতুৱে সেই ব্যক্তিজনক ধন সম্পত্তি, ক্ষমতা আৰু পদবী লাভৰ বাবে আগুৱাই নিব পাৰে। আপোনাৰ বুদ্ধিমত্তা উচ্চ হ'ব আৰু বহু শিল্প কৰ্মত পাকৈত হ'ব। কিন্তু কেতুৰ নেতিবাচক প্ৰভাৱে আপোনাক ক্ষুদ্ৰ স্বভাৱৰ, দায়িত্বহীন আৰু কৰ্তব্যৰ পথৰ পৰা বিচ্যুতি কৰি তুলিব পাৰে। যদিহে আপোনাৰ একাদশ ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, তেন্তে একাদশ স্থানত থকা সূৰ্যই এইটোৱে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বহু উচ্চাকাংক্ষা আৰু উৎসাহক ইংগিত দিয়ে। এই গ্ৰহৰ স্থানটো আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আৰু আনৰ সহায়ত সফলতা লাভ কৰাৰ বিষয়ে বিশেষ পথ দেখুৱায়। এই ঘৰত সূৰ্য থকাৰ বাবে আপোনাৰ মানৱীয় প্ৰৱণতা থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি আপোনাৰ একাদশ ঘৰত চন্দ্ৰদেৱৰ অৱস্থান আছে, চন্দ্ৰই অন্তৰ্নিহিত আত্মক প্ৰতিনিধিত্ব কৰে আৰু একাদশ স্থানত থকা চন্দ্ৰই আপোনাৰ আৱেগক আন জনজাতিৰ প্ৰতি অভিমুখী কৰি তোলে। আপুনি এজন অতি সহযোগী ব্যক্তি হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰায়ে সামাজিক অনুষ্ঠান আৰু কল্যাণমূলক সংস্থাৰ সৈতে জড়িত হৈ পৰে। আপুনি মানুহৰ লগত কিছুমান দীঘলীয়া বন্ধুত্ব আৰু বন্ধন গঢ়ি তুলিব পাৰে আৰু এই সংগবোৰ আপোনাৰ বাবে কোনোবা নহয় কোনোবা প্ৰকাৰে অতি সহায়ক হৈ পৰে। একাদশ স্থানত থকা বৃহস্পতিদেৱৰ অৱস্থান আছে, তেন্তে বৃহস্পতিদেৱৰ এই অৱস্থানত আপোনাৰ একাদশ ঘৰটোত যদিহে তেওঁৰ স্থিতি, তেন্তে আপোনাৰ বহুতো বন্ধুত্বপূৰ্ণ সংযোগ আৰু নেটৱৰ্ক আছে, যিয়ে প্ৰয়োজনৰ সময়ত অতি সহায়ৰ আগবঢ়াবলৈ সাজু হ'ব পাৰে। আপুনিও নিশ্চয় তেওঁলোকৰ প্ৰতি সমানে নিষ্ঠাৱান হ'ব। এই গ্ৰহৰ অৱস্থানে উচ্চ পৰ্যায়ৰ আদৰ্শবাদ, আশা আৰু বৃহত্তৰ কাৰণৰ প্ৰতি প্ৰেম প্ৰতিফলিত কৰে। আপুনি কেতিয়াও আচৰিত নহয়। সামাজিক কাৰণৰ জৰিয়তে আপুনি মানৱতাৰ উন্নতিৰ বাবে সৰ্বোত্তম কাম কৰিবলৈ চেষ্টা কৰিব। একাদশ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, তেন্তে একাদশ স্থানৰ শুক্ৰৰ অৱস্থানে সেই ব্যক্তিসকলৰ মিলাপ্ৰীতিৰ স্বভাৱৰ এক ইংগিত দিয়ে। এই প্ৰকৃতিয়ে আপোনাক আপোনাৰ সামাজিক মহলত যথেষ্ট জনপ্ৰিয় আৰু ভাল লগা কৰি তোলে। শিশু, মহিলা, জীৱ-জন্তুৰ উপকাৰ কৰা এই কাৰণসমূহৰ প্ৰতি আপুনি আগ্ৰহী আৰু পৃথিৱীখনক অতি সুন্দৰ ঠাই হিচাপে গঢ়ি তোলাৰ ইচ্ছা ৰাখিব পাৰে। আপুনি মানুহক সুখী কৰাৰ প্ৰৱণতাও আপোনাৰ আছে। অৱশ্যে আনক সন্তুষ্ট কৰাৰ প্ৰয়াসত নিজৰ পৰিচয় দমন কৰা উচিত নহয়। যদিহে একাদশ স্থানত মংগলদেৱৰ অৱস্থান আছে, ৰাশিফলৰ একাদশ স্থানত মংগল গ্ৰহক এইটোৱে দেখুৱাইছে যে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত নোহোৱাকৈ আপুনি শেষলৈকে নিজৰ প্ৰচেষ্টা অটল থাকে। সামাজিক গোটৰ নেতৃত্ব দিয়াৰ আপোনাৰ প্ৰবল ইচ্ছা আছে আৰু প্ৰায় তেনে কৰিবলৈ সক্ষম হয়। নতুন মানুহৰ লগত বন্ধন গঢ়ি তোলাটো আপোনাৰ বাবে স্বাভাৱিকতে আছে, কিন্তু সাৱধান হওক, কাৰণ আপোনাৰ আশাবাদী আৰু আৱেগিক আচৰণে
আপোনাক বিপদত পেলাব পাৰে, কাৰণ এই সম্পৰ্কবোৰ স্থগিত হৈ পৰিব পাৰে আৰু ই আপোনাক সুবিধা ল'ব পাৰে। একাদশ স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে, একাদশ স্থানত থকা বুধদেৱৰ যি স্থিতি, সেই স্থিতিত সেই ব্যক্তিসকলৰ বৌদ্ধিক সহযোগিতাৰ মূল্য দিয়াৰ গুৰুত্বৰ লোক হোৱাৰ প্ৰৱণতা থাকে। সাহিত্যিক আৰু বিজ্ঞানসন্মত লোকৰ প্ৰতি আপোনাৰ প্ৰৱণতা থাকিব। আপোনাৰ মৌলিক আৰু ফলপ্ৰসূ যি ধাৰণা, সেইটো নিশ্চয়কৈ আছে আৰু গোটত অংশগ্ৰহণৰ জৰিয়তে সেইবোৰ আনৰ লগত যোগাযোগ কৰিবলৈ ভাল পাব। বুধ গ্ৰহৰ প্ৰভাৱে ব্যৱসায়িক উচ্চাকাংক্ষাতকৈ সামাজিক সফলতাৰ প্ৰতি অধিক গুৰুত্ব কৰি তোলে। একাদশ স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, একাদশ স্থানত শনি মানে আপোনাৰ প্ৰচেষ্টা ব্যৱহাৰিক আৰু নিৰ্ধাৰণ হ'ব, যিয়ে আপোনাক গভীৰ সচেতনতা আৰু আনৰ প্ৰতি সেৱা কৰাৰ ক্ষমতা বিশেষভাৱে প্ৰদান কৰিব। আপুনি হয়তো বহু মানুহক চিনি পায়, কিন্তু ঘনিষ্ঠ সম্পৰ্ক গঢ়িবলৈ অসুবিধা পায়। আপোনাৰ দীঘলীয়া বন্ধুত্ব আছে, কিয়নো এই ঘৰত আক্ৰান্ত শনিয়ে আপোনাক সাৱধান হোৱাৰ ইংগিত দিয়ে, কিয়নো আপোনাৰ চিনাকি মানুহে আপোনাক নিজৰ স্বাৰ্থপৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰে। একাদশ স্থানত ৰাহুদেৱৰ অৱস্থান যদিহে আছে, ৰাহুদেৱৰ একাদশ স্থানত অৱস্থিতিৰ বাবে আপোনাক সফল হ'বলৈ বৰ উচ্চাকাংক্ষা আৰু ইচ্ছা দিব। অতি উত্তেজিত আৰু প্ৰতিযোগিতামূলক প্ৰকৃতিৰ হ'ব পাৰে আপোনাৰ মন। আপুনি ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে আপুনি বজাৰত সুবিধা লাভ কৰিব, কিন্তু ৰাহুৰ নিজৰ সামাজিক বৃত্তিটোক অৰ্থনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ ছলৰ উপায় ব্যৱহাৰ কৰাৰ প্ৰৱণতা দেখিবলৈ পোৱা যাব। যদিও নেটৱৰ্ক মাৰ্কেটৰ বাবে এটা আদৰ্শৰ ঘৰ, কিন্তু অধিক বিকশিত ৰাহুৰ সৈতে আপোনাৰ নিজতকৈও উচ্চতৰ বস্তু যেনে শিল্প আৰু সংস্কৃতিৰ সেৱা কৰাৰ এক বৃহৎ ইচ্ছাও থাকিব। যদি আপোনাৰ একাদশ স্থানত কেতুদেৱৰ অৱস্থান আছে, একাদশ স্থানত থকা ধনাত্মক কেতুৱে আপোনাৰ জীৱনত সফল হোৱাৰ ক্ষমতা প্ৰদান কৰিব। আপোনাৰ আৰ্থিক সুবিধাও সুস্থিৰ কৰিব। এই প্লেচমেণ্ট থকা সেই ব্যক্তিসকলৰ জীৱনত ইচ্ছাও সীমিত হ'ব। কেতুৱে ডাঙৰ গোট বা বস্তুৰ প্ৰতি অতি প্ৰবল বিতৃষ্ণা জন্মাব। সেয়েহে সেই ব্যক্তিজনৰ সামাজিক জীৱনটো গড় হিচাপত আৰু তেওঁৰ বহুত বন্ধু নাথাকিব। অধিক বিকশিত হ'লে সেই ব্যক্তিজনৰ দক্ষতা আৰু সংস্কৃতি সেৱা আদি বুজাবলৈ সৃষ্টি কৰিব পাৰে, যিয়ে সম্ভাৱনাময়ভাৱে মহান কামৰ সূচনা কৰিব পাৰে। যদিহে দ্বাদশ স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা সূৰ্যৰ অনুকূল অৱস্থানে সেই ব্যক্তিজনক বিপদৰ পৰা মুক্তি, প্ৰত্যাহ্বানসমূহ চম্ভালিব পৰা আৰু সকলো বাধা অতিক্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰে। গুপ্ত আৰু মানসিক পৰিঘটনা আৰু অন্তৰ্দৃষ্টিৰ প্ৰতিও আপোনাৰ প্ৰবল প্ৰৱণতা থাকিব পাৰে। যদি সূৰ্যই আকৰ্ষিত হয়, তেন্তে জীৱনত বহু বিপদ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ দ্বাদশ স্থানত চন্দ্ৰদেৱৰ উপস্থিত আছে, সমাজত নিপীড়িত লোকৰ কল্যাণত লিপ্ত হ'লে আপুনি খুবেই ভাল পাব। সেয়েহে আপুনি এনে কামত আৰাম পায় য'ত সহানুভূতি আৰু আনৰ যত্ন লোৱা হয়। অত্যাধিক দিবাস্বপ্ন আৰু কল্পনা শক্তি সেই ব্যক্তিসকলৰ মাজত দেখিবলৈ পোৱা যায়, যিসকলৰ
দ্বাদশ স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে। আপুনি হয়তো অনুভৱ কৰিব পাৰে যে পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাটো কিমান কঠিন। দ্বাদশ স্থানত যদিহে বৃহস্পতিদেৱৰ অৱস্থান আছে, ৰাশিফলত বৃহস্পতিদেৱৰ যদিহে দ্বাদশ স্থানত স্থান আছে, তেন্তে আপোনাক উদাৰ কৰি তুলিব আৰু জীৱনৰ প্ৰতি আশাবাদী দৃষ্টিভংগী থাকিব। গুপ্ত আৰু মানসিক বিষয়টো আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে। অভিভাৱক দেৱদূতৰ দৰে বৃহস্পতি এই গ্ৰহই আপোনাৰ ওপৰত চকু ৰাখিব আৰু গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সৈতে দক্ষতাৰে মোকাবিলা কৰা আৰু অতি সহজে ওলাই অহাত সহায় কৰিব। এই প্লেচমেণ্টে আপোনাক এজন উদাৰ আৰু মানৱীয় কৰি তুলিব। দ্বাদশ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত শুক্ৰদেৱৰ উপস্থিতিত আপুনি গোপনে জীৱনৰ অৰ্থ আৱিষ্কাৰ কৰিব বিচাৰে। আপোনাৰ বাবে গোপন বিষয়ত মোকাবিলা কৰাৰ সম্ভাৱনা অত্যন্ত আছে আৰু অতি সহজ হ'ব। এই ঘৰত শুক্ৰদেৱৰ অৱস্থানত আপোনাক এজন দয়ালু ব্যক্তি কৰি তুলিব আৰু আনৰ সেৱা কৰাৰ এক প্ৰবল অনুভূতি জগাই তুলিব। ইয়াৰ উপৰিও আপোনাক কামক সুখৰ পৰা আঁতৰি থকা বহুতো লুকাই থকা ইচ্ছাৰ প্ৰতিফলন ঘটাব। দীৰ্ঘ সপোন দেখা এই গ্ৰহ স্থাপনৰ এক অংগ। দ্বাদশ স্থানত যদিহে মংগলদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা মংগল গ্ৰহৰ অৱস্থানৰ লগে লগে সেই ব্যক্তিজনে জীৱনত কিছুমান দুৰ্ভাগ্যজনক পৰিঘটনাৰ সন্মুখীন হ'ব পাৰে। গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ তীব্ৰ আৱেগ আপোনাৰ সমস্যাৰ মূল কাৰণো হ'ব পাৰে। এই ঘৰত থকা মংগল গ্ৰহে সেই ব্যক্তিজনৰ শক্তি, সাহস আৰু অনুশাসনৰ আশে-পাশে বিভ্ৰান্তি আৰু অসুবিধাৰ ইংগিত দিব। ধৈৰ্য আৰু আত্মা অনুসন্ধানৰ দৰে আত্মসবলীকৰণৰ বাবে অনুভূতি আপুনি গভীৰ ইচ্ছাকৃত অধিক অন্তৰ্দৃষ্টি সম্পন্ন দৃষ্টিভংগীৰ প্ৰয়োজন। দ্বাদশ স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত বুধৰ উপস্থিতিয়ে আপোনাক দূৰদৰ্শী কৰি তুলিব। এই প্লেচমেণ্টে আপোনাক ৰহস্য, গুপ্ত, আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি অতি প্ৰবল কৰি তুলিব। জীৱনৰ ৰহস্যৰ গভীৰলৈ যি খণ্ডন, সেই খণ্ডন আপোনাৰ মনত অতি পাকৈতভাৱে থাকিব। কিন্তু এজন আক্ৰান্ত বোধে বাক্য আৰু সবিশেষৰ সৈতে বিভ্ৰান্তি দেখুৱায়, যাৰ ফলত হতাশা আৰু ভুল যোগাযোগৰ সৃষ্টি কৰিব। দ্বাদশ স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, এই গ্ৰহ হৈছে নিঃসংগ। সেই হিচাপে আপোনাৰ জীৱনৰ বিভিন্ন দিশত নিঃসংগতা প্ৰদান কৰিব। সেয়া আপোনাৰ কামতে হওক বা সম্পৰ্কতে হওক। আপোনাৰ এটা পৰিপক্ক আৰু দাৰ্শনিক মন থাকিব। ই আপোনাক জীৱনৰ ৰহস্যবোৰ উন্মোচন কৰিবলৈ মনোনিৱেশ আৰু দৃঢ় প্ৰতিজ্ঞ কৰি তুলিব। ক্ষতিৰ সৈতে আপুনি নিজকে বোৱাই নিবলৈ বাধ্য হ'ব পাৰে আৰু তাত আপুনি বিশেষভাৱে শিকিব পাৰিব আৰু ভয় নোহোৱাকৈ নিশ্চয়তাৰ মাজত জীয়াই থাকিব পাৰিব আৰু শিকিব। দ্বাদশ স্থানত যদিহে ৰাহুদেৱৰ অৱস্থান আছে, এই স্থান সাধাৰণতে বৈদিক জ্যোতিষৰ বাবে ধনাত্মক বুলি গণ্য কৰা নহয়। দ্বাদশ স্থানত থকা ৰাহুৰ বাবে আপোনাৰ পলায়নৰ প্ৰৱণতা থাকিব পাৰে। ইয়াৰ ভিতৰত ড্ৰাগছ আৰু মদো থাকিব পাৰে। ইয়াৰ ফলত আপোনাৰ খৰচবোৰ অতি দ্ৰুতভাৱে বৃদ্ধি পাব, যিবোৰ বেছিভাগেই অপচয়মূলক খৰচ। আপোনাৰ
ভিতৰত প্ৰায় কল্পনাৰ দ্বাৰা বিশেষভাৱে পৰিচালিত হ'ব। আপোনাৰ কল্পনা শক্তি যথেষ্ট প্ৰাঞ্জল আৰু আৱেগিক। আপুনি ধন্য সৃষ্টিশীলতা কল্পনা দূৰৈ ঠাইত ভ্ৰমণৰ জৰিয়তে অতিক্ৰমৰ আশংকা কৰে। দ্বাদশ স্থানত যদিহে কেতুদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা কেতুক ধনাত্মক বুলি গণ্য কৰা হয় আৰু ই ৰাশিফলৰ অন্যতম আধ্যাত্মিক স্থান। এই ঘৰত অনুকূল কেতু যদিহে থাকে তেন্তে আধ্যাত্মিকতাৰ ভাৱ অতি প্ৰবল হ'ব। আপোনাৰ কৰ্মই আপোনাৰ জীৱনত চূড়ান্ত উচ্ছেদৰ দিশে আগুৱাই নিব। আপোনাৰ অন্তৰ্মুখী স্বভাৱ আছে আৰু স্বাভাৱিকতে নিসংগতাৰ প্ৰতি অতি প্ৰবল। এই ঘৰত কেতুৱে আপোনাক শত্ৰু আৰু বিৰোধীৰ ওপৰত জয়ী কৰি তুলিব, কিন্তু আক্ৰান্ত কেতুৱে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু আপোনাৰ খৰচো বৃদ্ধি কৰাব পাৰে। এই আছিল 9টা গ্ৰহৰ এই 12টা ঘৰত কেনেধৰণৰ ফলাফল তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয়কৈ ভাল পালে আৰু আপোনালোকে সুখী অনুভৱ কৰিলে। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ কমেণ্টৰ জৰিয়তে আগবঢ়াম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।